रे रोदाली पश्चिमले पाटपुली अबेली रे रोदाली पश्चिमले पाटपुली नदिया रोदे रे तुमार सायाती ओ हेउलिया रोदे रे तुमार सायाती अबेली रे रोदाली पश्चिमले पाटपुली তহতে কি এইবোৰ একো নাপালি প্ৰতাপে যে ভাবি থকা কথাবোৰ হাতে কামে কৰিব মই ভবাই নাছিলো ভাবিছিলো ৰোদালিক অৰুণাভৰ জীৱনৰ পৰা আঁতৰাই পঠালে সকলোবোৰ আমাৰ মতেই হ'ব কিন্তু সম্পত্তিৰ বাবে এতিয়া পৌৰৱ পাণ্ডৱৰ ৰণ কৰা সময় যি কৰ বুদ্ধি চক্ৰান্তৰে কৰিব লাগিব ৰোদালিক মেণ্টেলি ইমান টৰ্চাৰ কৰ যে তাই নিজেই ঘৰৰ পৰা ওলাই যায় নিজেই ভিন্দৌক কয় তাইক সেইবোৰ একো নালাগে তুমি আমাৰ লগত অন্যায় কৰি আছা ৰোদালি কোন হয় যাক তুমি ইমান বিশ্বাস কৰা যদি তোমাক অৰুণাৱে এই প্ৰশ্নটো কৰে যে ৰোদালি হয় কোন তেতিয়া তুমি কি বুলি ক'বা ৰোদালি অৰুণাভৰ পত্নী বুলি ক'বা নে ৰোদালিৰ গৰ্ভত অৰুণাভৰ সন্তান আছে বুলি ক'বা যা ভালকৈ থাকিবি নিজৰ দেহাটোৰ যত্ন ল'বি ভগৱানটোৰ সহায় হ'বই আৰু এদিন নহয় এদিন অৰুণাভৰ সকলো কথা মনত পৰিব আহিছো দেউতা 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 সকলোবোৰ ঠিক হ'ব যা দিয়ক থাকা তই যদি ডালে ডালে হিন্দেও কিন্তু পাতে পাতে তোতকৈ বহুত দূৰলৈকে ভিন্দৌৱে কথাবোৰ চিন্তা কৰে বুজিছো প্ৰতাপে আমাক এটা শিক্ষা দিবৰ বাবেই এইটো কাম কৰিছে এতিয়া তহতে যিমান পলিটিক্স কৰিলেও সকলো প্ৰপাৰ্টিৰ মালিক সেই ৰোদালিৰ গৰ্ভত থকা সন্তানটিৰ নামতেই এতিয়া আৰু আশা বাদ দে তই আশা বাদ দিবৰ বাবে মই ইমান ডাঙৰ কাম কৰা নাই ৰিঞ্জু নহ'লেনো কৰিবি কি কৰিম ইয়াতকে ডাঙৰ যদি কিবা কাম কৰিব লাগে মই লাহে লাহে এইটোও কৰিম তই নকৰিলেতো আৰু উপায় নাই ইমানখিনিৰ পিছতো তহঁতৰ চকুৰ আগতেই ভিন্দৌৱে সকলোবোৰ কৰি পেলালে আজি সেই গৰ্ভত কোটি টকা মালিকৰ সন্তানটিৰ বাবেই ৰোদালি মাকৰ ঘৰত পঞ্চ অমৃত খাবলৈ কৈছে তাই যিমানো অমৃত খালেও লাভ নাই ৰিঞ্জু তাইৰ সংসাৰত মই ঢালি দিয়া বিহে তাইক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিব নাজানো আৰু পিছে পিছৰ দিনবোৰত ৰোদালিয়ে
ৰজা ৰাণীৰ দৰে ঘৰত থকাটোহে দেখিছোঁ। ৰিঞ্জু, মুখত যি আহে তাকে নকবি। এইখন ঘৰত তাই ৰাণী হ'বলৈ 7 জনম ল'ব লাগিব। এইবোৰ তুমি বহুত ডাঙৰ ভুল কৰি আছা নিশা। কি প্ৰয়োজন তোমাৰ এইবোৰ কৰাৰ? প্ৰয়োজন কি সেয়া মাথো মই জানো। আৰু তুমি মোক বাৰে বাৰে এইবোৰ কথাক লৈ ইমান প্ৰশ্ন কৰি নাথাকিবা। ৰদালিৰ গৰ্ভত অৰুণাভৰ এটা সন্তান আছে, এই কথা তুমি জানা? এইটো সময়ত ৰদালিক অৰুণাভৰ পৰা আঁতৰাই তোমালোকে ভাল কাম কৰিছানে? ভাল বেয়া সেইবোৰ মই একো নাজানো। চোৱা, এটা কথা মই তোমাক আগতেই কৈছোঁ, আৰু আজি মই পুনৰ তোমাক সেই কথা কৈ আছোঁ যে অৰুণৱ আৰু মোৰ ৰিলেশ্যন আগৰেই। এতিয়া সেই সম্পৰ্ক যদি সঁচাও হয়, তাত তোমাৰ ইমান ৰিয়েক্ট কৰিবলগীয়া একো নাই। বলিয়াৰ দৰে কথা নকবা নিশা। মই প্ৰণৱ বৰুৱাই কৈছোঁ দাদা। হয় হয়, এই ইঞ্চুৰেঞ্চৰ যে পলিচি খুলিছিলোঁ আপোনাৰ ওচৰত। হয় দাদা, মানে দাদা মই আকৌ কামটো আৰম্ভ কৰিবলৈ লৈছোঁ। দাদা, যদি আপুনি এটা পলিচি খোলে বৰ সুবিধা হ'ব মোৰ। তোৰ গৰ্ভত থকা সন্তানটো বৰ্তমান বহু কোটি টকাৰ মালিক। মোক সেইবোৰ একো নালাগে মা, মোক কেৱল মোৰ পৰিচয়টো ঘূৰাই দিয়ক। পৰিচয় পোৱাটো ইমান সহজ নহয় ৰদালি। পৰিচয়ৰ বাবে বংশৰ প্ৰয়োজন। এটা সৰুকৈ ফ্লেট, এখন গাড়ী, ল'ৰা ছোৱালী পঢ়িব পৰাকৈ কিছু উপাৰ্জন। চোৱা প্ৰণৱ, এই অঞ্চলত মোৰ বহুকেইটা কোম্পানী আছে, তাত 1000তকৈ বেছি এমপ্লয়ী আছে, ফেক্টৰী আছে, গোডাউন আছে। এই সকলো এমপ্লয়ীত যদি তুমি বীমা কৰোৱা, ভাবাচোন কিমান কমিশ্যন পাবা তুমি। আৰু আজি মই পুনৰ তোমাক সেই কথা কৈ আছোঁ যে অৰুণৱ আৰু মোৰ ৰিলেশ্যন আগৰেই। এতিয়া সেই সম্পৰ্ক যদি সঁচাও হয়, তাত তোমাৰ ইমান ৰিয়েক্ট কৰিবলগীয়া একো নাই। বলিয়াৰ দৰে কথা নকবা নিশা। একমাত্ৰ তোমাৰ বাবে মই মুম্বাইৰ পৰা আহি গুৱাহাটীত আছোঁ, তোমাৰ লগতে আছোঁ। তাৰপিছতো মই এনেবোৰ কাম পচন্দ নকৰোঁ। কি কৰিবা তুমি? তোমাৰ প্ৰতি ভাল ভাৱ আছে বাবেই এতিয়াও আশা লৈ আছোঁ যে তুমি এই সকলোবোৰৰ পৰা এদিন আঁতৰি আহিবা। নিশা, সময় এতিয়াও আছে। আৰু যদি নাহোঁ? তোমাক যিটো অৱস্থাৰ পৰা মই হেল্প কৰি বৰ্তমানৰ অৱস্থা পোৱাইছোহি, সেই অৱস্থাটোৰ লগত চিনাকি কৰাই দিবলৈ মোক বেছি সময় নালাগে। খং নকৰিবা জেক, তোমাৰ ছেক্ৰিফাইচক মই ৰেচপেক্ট কৰোঁ। মোক খালি অকণমান সময় দিয়া, বিশ্বাস কৰা সকলোবোৰ ঠিক হৈ যাব, আৰু আমি পিছত কথা পাতিম। আহিছোঁ। ভাল লাগিছে ৰদালি। যাৰ য'ত যি স্থান তাক দেখি মোৰ খুব ভাল লাগিছে। কিন্তু তই বোকাত থাকিলেও তোৰ স্থান এতিয়া ইয়াত নহয়। তই এতিয়া বহুত ওপৰৰ মানুহ। তোৰ গৰ্ভত থকা সন্তানটো বৰ্তমান বহু কোটি টকাৰ মালিক। মোক সেইবোৰ একো নালাগে মা, মোক কেৱল মোৰ পৰিচয়টো ঘূৰাই দিয়ক। পৰিচয় পোৱাটো ইমান সহজ নহয় ৰদালি। পৰিচয়ৰ বাবে বংশৰ প্ৰয়োজন। পৰিচয়ৰ বাবে উপযুক্ত স্থানৰ প্ৰয়োজন। মোৰ পৰা এনেকুৱা সকলোবোৰ আঁতৰাই নি কি পাব কওকচোন? একো নাপায়। কি পাইছোঁ সেইটো মই জানো ৰদালি। তোৰ এই কষ্টবোৰ বৰ্তমান মোৰ বাবে সুখ। এখেতক ঘূৰাই দিয়ক, একো নালাগে এইবোৰ, মোক সকলো ঘূৰাই দিম। তোৰ চক্ৰান্ত মই বুজি পাওঁ। তই ইয়াৰেই যোগ্য। কাম কৰ আৰু নিজৰ পেটৰ ভাত মুঠিৰ যোগাৰ কৰি ল। দাদা, মই প্ৰণৱ বৰুৱাই কৈছোঁ দাদা। হয় হয়, এই ইঞ্চুৰেঞ্চৰ যে পলিচি খুলিছিলোঁ আপোনাৰ ওচৰত। হয় দাদা, মানে দাদা মই আকৌ কামটো আৰম্ভ কৰিবলৈ লৈছোঁ।
দাদা যদি আপুনি এটা পলিচি খোলে বৰ সুবিধা হ'ব মোৰ দাদা ভাল পলিচি আছে দাদা শুনকচোন শুনক দাদা দাদা চাহ দিয়া হেৰি আজি বাটত তোমাৰ দেউতাক লগ পাইছিলোঁ কিবা সুধিছিলে নেকি আপোনাক তেওঁলোকে কিনো ক'ব মইহে প্ৰশ্ন কৰিবলগীয়া আছিল মোৰ প্ৰশ্নবোৰত তেওঁ কেৱল সময়ক দোষাৰোপ কৰি গুচি গ'ল পাপাক মই অলৰেডি এইবোৰৰ বাবে বেয়াকৈ কৈছোঁ অফিচত আচলতে তেওঁ বেয়াকৈ শুনাৰে যোগ্য তুমি বেয়া নাপাবা আৰোহী মোৰ এনেকুৱা লাগে যেন আচল খলনায়কজন তোমাৰ দেউতাই তেওঁ ক'বলৈ দিয়া এটা মিছাৰ বাবেই আজিও আমি পস্তাই আছোঁ কি মিছা কথা দাদা এটা সৰুকৈ ফ্লেট এখন গাড়ী ল'ৰা ছোৱালী পঢ়িব পৰাকৈ কিছু উপাৰ্জন চোৱা প্ৰণৱ এই অঞ্চলত মোৰ বহুকেইটা কোম্পানী আছে তাত হাজাৰতকৈ বেছি এমপ্লয়ী আছে ফেক্টৰী আছে গুডাউন আছে এই সকলো এমপ্লয়ীক যদি তুমি বীমা কৰোৱা ভাবাচোন কিমান কমিশ্যন পাবা তুমি আপুনি মোৰ বাবে এইবোৰ কৰাৰ বিনিময়ত কি বিচাৰে সেইটো কওক তোমাৰ ভণ্টিজনীক তেতিয়া মই এইবোৰ কথা জনা হ'লে ইমানবোৰ কথা লুকাই ৰাখিব নিদিলোৱে হয় আজি মোৰ বুকুখন হেঁচা মাৰি ধৰে আৰোহী অভাৱে যে মানুহক কি নিশিকায় মই যে সকলোবোৰেই শিকি পেলালোঁ আৰু এই অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ খেলা খেলখনত মই আজি নিজে হাৰি গ'লোঁ আৰোহী নহ'ব এইটো কেতিয়াও হ'বই নোৱাৰে তই প্ৰতাপক অফিচলৈ গৈ কি ক'লি মই যিমান ক'লেও দেউতাই যেন শুনিব আমাক তেওঁ সন্তান বুলিয়ে নাভাবে আমি যেন ঘৰখনৰ অলাগতিয়াল পদাৰ্থ তহঁতক তেওঁ যি বুলিয়ে নাভাবক মৃগাংক কিন্তু তহঁতি মোৰ বাবে সকলো বৰ্তমান আমি সকলোৱে মিলি সকলোৱে সুখত থাকিব লাগে তাকেই এতিয়া কেৱল সকলোখিনি ভাল হ'লেই হ'ল তেতিয়া মই এইবোৰ কথা জনা হ'লে ইমানবোৰ কথা লুকাই ৰাখিব নিদিলোৱে হয় সেই কথাবোৰেই আজি মোৰ বুকুখন হেঁচা মাৰি ধৰে আৰোহী অভাৱে যে মানুহক কি নিশিকায় মই যে সকলোবোৰেই শিকি পেলালোঁ আৰু এই অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ খেলা খেলখনত মই আজি নিজে হাৰি গ'লোঁ আৰোহী দাদা কথাবোৰ বুজিলোঁ বৰ্তমান আমি সকলোৱে মিলি সকলোৱে সুখত থাকিব লাগে তাকেই এতিয়া কেৱল সকলোখিনি ভাল হ'লেই হ'ল দেউতাই সকলোবোৰ কাম নিজৰ মতেই কৰি যাব আৰু আমি কি সহ্য কৰি যাম নহ'ব এইটো কেতিয়াও হ'বই নোৱাৰে তই প্ৰতাপক অফিচলৈ গৈ কি ক'লি মই যিমান ক'লেও দেউতাই যেন শুনিব আমাক তেওঁ সন্তান বুলিয়ে নাভাবে আমি যেন ঘৰখনৰ অলাগতিয়াল পদাৰ্থ তহঁতক তেওঁ যি বুলিয়ে নাভাবক মৃগাংক কিন্তু তহঁতি মোৰ বাবে সকলো আজি মই যি কৰি আছোঁ সকলোখিনিতো তহঁতৰ কাৰণেই কৰি আছোঁ যাতে মই কেতিয়াবা নোহোৱা হৈ গ'লেও তহঁতে কাৰো ওচৰত হাত পাতিব লগা নহয় কষ্ট পাব লগা নহয় কিন্তু মা কষ্টটো পায়েই আছোঁ ন দাদাকো অফিচলৈ যোৱা বন্ধ কৰিছে ময়ো এনেকৈ বেকাৰ বহি আছোঁ সকলো ঠিক হৈ যাব তহঁতে বেছি চিন্তা নকৰিবি মই মৰি যোৱা নাই নহয় একমাত্ৰ তোমাৰ কাৰণে চাগে দেউতাই আমাক এইখন ঘৰত থাকিবলৈ নিজা এটা কোঠা দিছে নহ'লে সেইখিনিও নিদিলেহেঁতেন এটা কোঠা নহয় মৃগাংক প্ৰতাপ চলিহাৰ এই বিশাল সম্পত্তি তহঁতৰেই এয়া যি কৰিলেও কোনেও আজৰি ল'ব নোৱাৰে ঘৰ মোৱা গৰখীয়া মঞ্জে তাৰু তনুৱা ঘৰ মোৱা গৰখীয়া মঞ্জে তাৰু তনুৱা ৰৈ আছে পদূলিতে তাৰ সে নেহি ৰৈ আছে পদূলিতে তাৰ সে নেহি